সব মুরগি মরি হেক চাপা হয়ে গেল এটা ভুলের কারণে, জাস্ট এটা ভুলের কারণে সব মুরগি মরি চাপা হয়ে গেল। এই ভুলটো কি আপোনালোকে ভিডিও স্কিপ নকৰিব, সম্পূৰ্ণ চাব। আজি ভিডিও টপিকটো কম যে ঠাণ্ডাৰ সময়ত এটা ভুল হৈ গৈছিল, জাস্ট এটা ভুল, কি ভুল সেইটো, সেই ভুলটোৰ কাৰণে সব মুরগি চাপা হয়ে গেল। আপোনালোকে যদি ভুলটো কৰে নিশ্চয় আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আহি যাব। নেক্সটত আপোনালোকে ফার্ম বহুতে এৰি দিবলগীয়া হৈ যাব পাৰে। তো ফ্ৰেন্ডছ, আপোনালোকে চাই আছে আসাম এগ্ৰো প্ৰজেক্ট ৰঙিয়া, মই কৈ আছো আজি বন্ধুসকল, আপোনালোকে যদি চেনেলত নতুন আছে চেনেলটো নিশ্চয় সাবস্ক্রাইব কৰিব, বেল আইকনে নিশ্চয় ক্লিক কৰিব, কাৰণ নেক্সট ভিডিও আপডেট পাবলৈ নিশ্চয় বেল আইকনটো ক্লিক কৰিব লাগিব, সাবস্ক্রাইব কৰিব লাগিব, কাৰণ নহলে আপোনালোকে নেক্সট নটিফিকেশন নাপাব। সো সাবস্ক্রাইব কৰি ৰখাৰ লগতে বেল আইকনটো ক্লিক কৰি আহিব। আৰু যদি হাঁহ মুরগির পোৱালি A to Z পোৱালি বিভিন্ন ধৰণৰ উন্নত প্ৰজাতিৰ হাঁহ মুরগিৰ পোৱালি লাগে, যেনেকুৱা ধৰক থলুৱা জাতৰ লোকেল ব্ৰইলাৰ, কয়লাৰ, হাঁহৰ পোৱালি, খাকী কিম্বল, হোৱাইট পেকিং, সকলো ধৰণৰ পোৱালি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয় পাই যাব। আমি অল আসাম ডেলিভাৰী ফেচিলিটি এভেইলেবল ৰাখিছোঁ, নিশ্চয় আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে পাব। কাৰণ ধৰক এই ভুলটো বহুতে কৰি থাকে, কি ভুলটো আৰু সেই ভুলটো কি কেনেকুৱাকৈ শুধৰণি কৰিব, আপোনালোকে জাষ্ট এই ভিডিঅ'টো সম্পূৰ্ণ চাব যে কি ভুল আছিল, সেই ভুলটো আপোনালোকে নকৰিব। যদি ভুলটো এনেকুৱা ধৰণৰ ভুল কৰে নিশ্চয় আপোনালোকৰ ফাৰ্মত লছ হ'ব। বহুতে নতুন নতুন ফাৰ্মাৰ কিন্তু এই পৰিস্থিতি হোৱাৰ পিছত, মানে যেতিয়া চব মুৰ্গীখিনি ফাৰ্মত মৰি যায়, তাৰপিছত কিন্তু সিহঁতে ফাৰ্ম এৰি দিব লগা হয়। সো আপোনালোকে এই ভুলটো নকৰিব। সেই ভুলটো কি মই আপোনালোকক কৈ আছো বন্ধুসকল। আজি ধৰক 5 বছৰৰ পৰা আপোনালোকে ফাৰ্ম কৰি আছে, আৰু কোনোবা মোৰ ফ্ৰেণ্ডছ এজন ফাৰ্মাৰ ছাবস্ক্ৰাইবাৰ বা এজন ফ্ৰেণ্ডছে 5 বছৰৰ পৰা ফাৰ্ম কৰি আছিল। 5 বছৰত প্ৰথম 1 বছৰ ভালে ইনিচিয়েটিভ লৈছিল, মানে ভালকৈ ফাৰ্মটো কৰিছে, ভেকচিন আদি সময়মতে দিছে, দানা পানী মানে ভালকৈ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, মানে A to Z মানে ফুল ইনিচিয়েটিভ লৈছিল, ফুল কামখিনি ভালকৈ কৰিছিল। কিন্তু যেতিয়া লাহে লাহে সি অলপ গায়েৰা বেয়া হ'ল, মানে কি গায়েৰা বেয়া হ'ল মানে সি লাহে লাহে মানে অলপ মেডিচিন কমাই দিলে, অলপ মানে চাফ চিকুণো কমাই দিলে। মানে যেতিয়া 1 বছৰ ভালকৈ কৰিছিল, এইটো ফাৰ্মত প্ৰফিট আহিছিল, প্ৰফিট হৈছিল। কিন্তু নেক্সটত সি লাহে লাহে মানে গায়েৰা দিছে, মানে চাফ চিকুণ কমকৈ কৰি আছে। য'ত 10 দিনত কৰিছিল তাত 15-20 দিন লগাই দি আছে, আৰু মেডিচিনখিনিও লাহে লাহে কম দি আছে। চ' এইবাৰ কি হৈছে, মানে এইবাৰ সি মানে লাহে লাহে মাজে মাজে ভেকচিনো কৰা নাই, মাজে মাজে যদি কৰিছে মাজে মাজে কৰা নাই, সেনেকুৱাকৈ সি ফাৰ্মিং কৰি আছিল। কিন্তু এইবাৰ কি হৈছে, সি ভেকচিন কৰা নাছিল। চ' তাৰ 300-400 মান মুৰ্গী আছিল চাগে, মোক যিখিনি ইনফৰমেশ্যন দিছে 300 মান মুৰ্গী আছিল। এই 300 মান মুৰ্গী সি ভেকচিন কৰা নাছিল। সি কিন্তু অলপ এণ্টিবায়টিক মাজে মাজে দি থাকে আৰু দি আছিল, আৰু সি ভেকচিন নকৰাৰ কাৰণে এইবাৰ তাৰ কি হ'ল, মানে এই ঠাণ্ডাৰ সময়ত তাৰ মুৰ্গীখিনি মানে এটা কিবা প্ৰথমত কি হ'ল, প্ৰথমত তাৰ মুৰ্গীটো কি হৈছিল, প্ৰথমত তাৰ মুৰ্গীটো মানে পাতলা পায়খানা কৰিছিল, মানে বিট যিটো পায়খানা যিটো সেইটো পাতল কৰিছিল। পাতল কৰাৰ পিছত লাহে লাহে বগা পায়খানা কৰিছিল। বগা পায়খানা কৰাৰ পিছত মানে গম পোৱাই নাই, মানে গুৰুত্বই দিয়া নাই, মানে কোনো মানে হেডেকে লোৱা নাই যে বগা পায়খানা কৰিছে, পাতলা পায়খানা, বগা চোনা যিটো পায়খানা, সেই পায়খানাটো কৰিছিল। সি মানে কোনো গুৰুত্বই দিয়া নাছিল। চ' সেই গুৰুত্ব নিদিয়াৰ কাৰণে নেক্সট 1-2 দিনৰ ভিতৰত তাক ৰাণীখেত লাগি আছিল, মানে বগা পায়খানাৰ লগত গ্ৰীণ সেউজীয়া পায়খানা আহি গৈছে, যিটো ৰাণীখেত লাগিছে। মুৰ্গী জিমি থাকে, দানা পানী একো খোৱা নাই। 2 দিনৰ ভিতৰত বেমাৰ আহি পেলাই সি মেডিচিন যেতিয়া এণ্টিবায়টিক এপ্লাই কৰিছে, বাট কোনো কাম দিয়া নাছিল। চ' 2 দিনৰ ভিতৰত পুৰা 300 মুৰ্গী, 300 প্লাছ আছিল, 300 প্লাছ মুৰ্গীখিনি চব চাফা হৈ গৈছে, মানে 2 দিনত মৰ্টেলিটি শেষ হৈ গৈছে। চ' এইটো ভুল কি বন্ধুসকল, এতিয়া মূল কথাটো হৈছে ভুল কি আছে। ভুল মোৰ মতে যিটো ভুল, মই যিখিনি তাক কৈ দিছো যে তাৰ মূল যিটো ভুল আছিল, 1 নম্বৰ ভুল আছিল সি ভেকচিন কৰা নাছিল। 2 নম্বৰ ভুলটো আছিল যে তাৰ সি যেতিয়া চুনা পায়খানা কৰিছিল, পাতলা চুনা পায়খানা কৰিছিল, তেতিয়া কিন্তু সি এণ্টিবায়টিক ভাল দিব পাৰিলে হয়। পেবাডাইন টেবলেটটো ভাল কাম দিয়ে চুনা পায়খানাত, পাতলা পায়খানাত, মানে পেবাডাইন টেবলেটটো দিব লাগিছিল, বাট সি দিয়া নাই। চ' সেইটো কাৰণে তাৰ ৰাণীখেতে লাগি গ'ল। ৰাণীখেত লগাৰ পিছততো আপোনালোকে জানে A to Z শেষ তাৰ। এতিয়া সি ফাৰ্ম এৰি দিয়া লাগিছে, বা মোক কৈ আছে দাদা এনেকুৱা লছত পৰিলো, চ' ফাৰ্মটো নকৰো বুলি ভাবি আছো। এতিয়া কথাটো হৈছে এইটো কাৰ মিষ্টেক, কাৰণে তাৰ এনেকুৱা হ'ল। এতিয়া বন্ধুসকল, আপোনালোকে যদি ফাৰ্মিং আৰম্ভ কৰিছে, মানে ভালকৈ যদি আপোনালোকে ভেকচিনখিনি কৰে,
মানে কিবা হোৱাৰ লগে লগে চিমটমটো দেখাৰ লগে লগে যদি আপোনালোকে মেডিচিন এপ্লাই কৰে বেমাৰটো পৰা মুৰ্গীখিনিক বা হাঁহখিনিক বচাব পাৰিব। চ' আপোনালোকে লছৰ পৰা খামাৰখনক বা আপোনালোকৰ ফাৰ্মখনক বচাই ৰাখিব পাৰিব। যদি আপোনালোকে এনেকুৱা ভুল কৰে, নেগলিজেঞ্চি কৰে, নেগলিজেঞ্চি বুলি ক'লে ভেকচিনে নকৰিব, যে ভেকচিনটো মই 2 বছৰ কৰাই নাই, 6 মাহ কৰাই নাই, বেজটো ভালেই হৈছিল, চ' এতিয়া আৰু ভেকচিন কৰা কি দৰকাৰ, এনেকুৱা যদি ভাবে নিশ্চয় আপোনালোকৰ কিন্তু এক্সিডেণ্ট এনেকুৱা হৈ যাব পাৰে। চ' আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। আপোনালোকে টোটালি প্ৰপাৰ ভেকচিন কৰিব আৰু কোনো বেমাৰৰ চিমটম দেখাৰ লগে লগে আপোনালোকে মেডিচিন এপ্লাই কৰিব। এতিয়া নেক্সট ভিডিঅ'টোত মই ক'ম যে আপোনালোকক যে পায়খানা, যিটো মুৰ্গী পায়খানা কৰে, এই পায়খানাটো চাই পেলাই আপোনালোকে বেমাৰ ধৰিব পাৰিব। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো ক্লিক কৰি ৰাখিব লাগিব, কাৰণ নেক্সট এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ।